নমস্কাৰ, মই ৰূপম কুমাৰ কলিতা আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ। বৰ্তমান মই এতিয়া আছোঁ বগামাটি আৰু এতিয়া বগামাটিৰ ইয়াৰ পৰা এনেকৈ যাত্ৰা আমাৰ আৰম্ভ হ'ব। এতিয়া আমি গৈ আছোঁ আৰু তেনে ব'লক ভিডিঅ'টো পলম নকৰি বগামাটি পিকনিক প্লেচলৈ বুলি আৰম্ভ কৰোঁ। ফাইনেলি আহি পাই গ'লোহি বগামাটি। আপোনালোকে দেখিছে মোৰ বেক চাইডে থকা এই প্লেচটো, এইটো হৈছে পিকনিক প্লেচ আৰু ইয়াৰ ভিউ চাওক আপোনালোকে। এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আৰু এইটো এটা পিকনিক স্পট, এটা জনপ্ৰিয় পিকনিক স্পট। ইয়াত বহুত লোকৰ আগমন ঘটি থাকে আৰু এতিয়া আমি আহি পাই গ'লোহি বগামাটি। এতিয়া আমি বগামাটিত প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আছোঁ পানীৰ মাজত। যেতিয়া অতিমাত্ৰা গৰম পৰে, যিহেতু এতিয়া পানী কমি আছে, ঠাণ্ডাৰ দিনৰ আগমন ঘটিছে, তেতিয়া ইয়াত পানী চাৰিওফালে ভৰি পৰে আৰু তেতিয়া মানুহে ঠাণ্ডাৰ আমেজ ল'বলৈ গৰম দিনত আহে। আৰু এতিয়া আজিও আমি আহিলোঁ, কিন্তু বৰ বিশেষ মানুহ নাই, আগলৈ আছে মানুহ, যিহেতু এতিয়া মানুহৰ ইমান আগমন নঘটে। কিন্তু সঁচাই বৰ ধুনীয়া পিকনিক প্লেচ। আপোনালোকে যদি কেতিয়াবা বগামাটি আহোঁ বুলি ভাবিছে, তেতিয়া বগামাটি আহি পেলাই সোনকালে খানা চানা খাই গুচি যাব, মানে 6টা বজাৰ আগত গ'লে বেছি ভাল। আৰু ইয়াৰ স্থানীয় লোকে কোৱা মতে আপোনালোকক দেখুৱাই দিম। আপোনালোকে দেখা পাইছে হাতী, গু, তেনেকৈ আকৌ আপোনাৰ বাঘ আহে বুলি কৈছে। আৰু সন্ধিয়া হোৱাৰ লগে লগে ইয়াত মানুহ মানে তেনেকৈ নাহে। সেইকাৰণে আপোনালোকে সোনকালে আহি মেলি 4টা-5টা বজাত ধুনীয়াকৈ এপাক ওলাব পাৰে। আৰু ইয়াতে খানা খোৱাৰো সুবিধা আছে। আপোনাৰ ইয়াতে চৌকা বনাই মেলি বা আপোনালোকে নিজেও আনিলে চৌকা এটাকে ধুনীয়াকৈ খাই মেলি যাব পাৰে। আৰু এটা সুন্দৰ প্লেচ, চাৰিওফালে এটা প্ৰাকৃতিক পৰিৱেশ। আৰু আপোনালোকে চাওক, ইয়াৰ পৰা গোটেই ভূটান পাহাৰটো দেখি থাকে। আৰু আজিৰ ভিডিঅ'টো বগামাটিৰ পৰা সামৰণি মাৰিছোঁ। ধন্যবাদ, নতুন এটা ভিডিঅ'ত লগ পাম।